বাইদেউ প্ৰথমে আপোনাক আজি ৰেডিঅ' ব্ৰহ্মপুত্ৰ আজি অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আৰু বিশেষকৈ কোভিড-19ৰ এই যিটো পৰিস্থিতি সেই পৰিস্থিতিটোত আমাৰ বিশেষকৈ যিসকল শিশু আছে আৰু শিশুসকলৰ যিসকল অভিভাৱক আছে সেই অভিভাৱকসকলৰ কাৰণে আমি আজি অনুষ্ঠানটো প্ৰস্তুত কৰিছোঁ আৰু আপুনি আমাক সময় দিয়াৰ কাৰণে আমি ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ প্ৰত্যেকগৰাকী শ্ৰোতাৰ হৈ আপোনাক আমি ধন্যবাদ জনাইছোঁ আৰু প্ৰথমেই বাইদেউ আমি জানিব বিচাৰিছোঁ বিশেষকৈ কোভিড-19ৰ এতিয়া দ্বিতীয় ঢৌ ইতিমধ্যে আৰম্ভ হৈছে আৰু সমগ্ৰ অসমতে বা সমগ্ৰ ভাৰতবৰ্ষ অসম আৰু ডিব্ৰুগড়ত সকলোতে এটা মানে চিন্তাজনক পৰিস্থিতি আৰু পৰিৱেশ ইতিমধ্যে সৃষ্টি হৈছে এতিয়া এই পৰিস্থিতিটোত বিশেষকৈ প্ৰথম ঢৌটো ইতিমধ্যে পাৰ হৈ গৈছে এতিয়া দ্বিতীয় ঢৌ আৰম্ভ হৈছে এতিয়া প্ৰথম ঢৌ আৰু এই দ্বিতীয় ঢৌ এই দুইটাৰ তুলনা যদি আপুনি কৰি চায় তেতিয়া প্ৰথম ঢৌৰ তুলনাত দ্বিতীয় ঢৌত আমাৰ শিশুসকলৰ সংক্ৰমণৰ সংখ্যাটো বৃদ্ধি পাইছে বুলি আপুনি ভাবিছে নিবা বিশেষকৈ ICMRৰ কিছুমান আমি তথ্য পাইছিলোঁ সেই তথ্যত কোৱা হৈছে যে প্ৰথম ঢৌৰ তুলনাত দ্বিতীয় ঢৌত আমাৰ শিশুসকলৰ সংক্ৰমণৰ সংখ্যাটো বৃদ্ধি পাইছে ইয়াৰ কাৰণটো কি বুলি ভাবিব ধন্যবাদ মোক আজি অনুষ্ঠানলৈ মতাৰ কাৰণে আৰু আপোনাৰ প্ৰশ্নটো আছিলে যে দ্বিতীয়টো কোভিড-19ৰ যিটো ঢৌ তাত সৰু ল'ৰা ছোৱালীবিলাক বেছিকৈ সংক্ৰমিত হৈছে নেকি আৰু তাৰ উত্তৰ হিচাপে মই কওঁ যে প্ৰথম যিটো ঢৌ আছিলে তাত শুনা গৈছিল যে বা দেখা গৈছিল যে শিশুসকল কমকৈ সংক্ৰমিত হৈছে কিন্তু এইবাৰৰ এইটো ঢৌত সংক্ৰমণৰ যিটো হাৰ সেইটো অকণমান বেছি দেখা গৈছে প্ৰথমটো সাধাৰণতে 1% বুলি কোৱা হৈছিল কিন্তু এতিয়া 1.2% সৰু ল'ৰা ছোৱালী সংক্ৰমিত হৈছে কিন্তু তাৰ কাৰণটো বিশেষজ্ঞসকলে দেখিছে যে এটা হ'ল যে এবাৰ যিটো মিউটেণ্ট ভেৰিয়েণ্ট আমাৰ ভাৰতত হৈছে সেইটো সংক্ৰমণ হাৰটো তাৰ বেছি সেইকাৰণে বেছি শিশু সংক্ৰমিত হৈছে তাৰোপৰি মাজতে যিহেতু আমাৰ কোভিড-19ৰ প্ৰকোপটো কমি গৈছিলে মানুহবিলাকে অকণমান সেইকাৰণে নিশ্চিন্ত হৈ পেলাই মাস্ক পিন্ধিবলৈ এৰি দিলে হেণ্ড হাইজিন মেইনটেইন কৰিবলৈ এৰি দিলে সেইবোৰ কাৰণতো সংক্ৰমণৰ হাৰটো অকণ বাঢ়ি গৈছে আৰু এটা হ'ল যে যিহেতু বেছি মানুহ সংক্ৰমিত হৈছে সেই হিচাপে অনুপাত হিচাপে শিশুসকল বেছিকৈ হৈছে সেইকাৰণে এইকেইটা কাৰণলৈকে আমি দেখিবলৈ পাইছোঁ শিশুসকলৰ সংক্ৰমণৰ হাৰটো অকণমান বঢ়াৰ কাৰণ হিচাপে এতিয়া যদি আমি ডিব্ৰুগড় বিশেষকৈ ডিব্ৰুগড়ত যদি চাওঁ বা আপুনি অসম চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী বিশেষজ্ঞ চিকিৎসক আৰু অসম চিকিৎসা মহাবিদ্যালয় আপোনালোকে তেনেধৰণৰ শিশু হয়তো পাইছে এতিয়া ডিব্ৰুগড় আৰু অসমত এই শিশুৰ সংক্ৰমণৰ হাৰৰ ক্ষেত্ৰত আপোনালোকে কি দেখা পাইছে আচলতে মই এতিয়া লখিমপুৰ মেডিকেল কলেজৰ প্ৰফেচাৰ হেড হিচাপে আছোঁ শিশুসকলক আমি এতিয়াও বৰ বেছিকৈ আমাৰ ইয়াত সংক্ৰমণ হোৱা দেখা নাই আৰু দুধৰণৰ কথা হ'ব পাৰে এটা হ'ল যে মাকসকল গৰ্ভৱতী মহিলাসকল আহি পেলাই শিশু ডেলিভাৰীৰ কাৰণে আহে তেনেকুৱা ধৰণৰ এচাম আমি নৱজাতক পাওঁ আৰু এচাম হ'ল যে ঘৰতে সংক্ৰমিত হৈ অহা এতিয়া তেনেকৈ আমি ঘৰত সংক্ৰমিত হৈ অহা সংখ্যা বেছিকৈ নাই দেখা কিন্তু যিহেতু মাক বহুতবোৰ সংক্ৰমিত হৈছে সেইকাৰণে অকণমান আপোনাৰ শিশু জন্ম হোৱা শিশুৰ সংখ্যা বাঢ়িছে কিন্তু যদিও আমাৰ মাকবিলাকৰ সংক্ৰমণ বেছি হয় কিন্তু দেখা যায় যে শিশুসকলৰ ক্ষেত্ৰত তেনেকৈ মাক পজিটিভ হ'লে শিশু পজিটিভ হ'ব বুলিয়ে কথা নাথাকে আমি টেষ্ট কৰাওঁতে বেছিভাগৰে আমাৰ মানে সংক্ৰমণৰ হাৰ কমেই দেখা গৈছে আৰু সাধাৰণতে সেইটো যিটো ভাৰ্টিকেল ট্ৰেন্সমিশ্যন কয় মাকৰ পৰা গৰ্ভাৱস্থাতে শিশুলৈ নাহে মানে আহিব পাৰে খুব কম ৰেকৰ্ড আছে তেনেকৈ অহাৰ কিন্তু বেছিভাগে কি হয় পিছতহে হয়গৈ আৰু সেয়া মাকৰ পৰা বা অন্য যতন লোৱা মানুহৰ পৰাও আহিব পাৰে তেনেকুৱা ধৰণৰ এতিয়া বিশেষকৈ যদি এতিয়া শিশু এটা যদি কোভিড-19ৰ দ্বাৰা সংক্ৰমিত হয় তেতিয়া সেই শিশুটোৰ ক্ষেত্ৰত প্ৰাথমিকভাৱে কেনেধৰণৰ লক্ষণবিলাক দেখা পোৱা যায় ডাঙৰ মানুহৰ ক্ষেত্ৰত যেনেকুৱা ধৰণৰ আপোনাৰ ধৰি লওক চৰ্দি তাৰপিছত ডিঙি বিষ হোৱা কাহ তেনেকুৱা ধৰণৰ যিবোৰ হয় একেধৰণৰ চিমটমছবিলাক সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো হয় আৰু তাহাঁতৰ স্পেচিয়েলি দেখা যায় যে পেটৰ অসুখ হ'ব পাৰে ডায়েৰিয়া হিচাপে তাহাঁতি প্ৰেজেণ্ট কৰিব পাৰে কিন্তু এইটো নহয় যে প্ৰতিটো শিশুৰ যাৰ ডায়েৰিয়া হৈছে তাতে আমি ৰেড টেষ্ট বা RT-PCR কৰাম তেনেকুৱা কথা নহয় কিন্তু যদিহে সংক্ৰমণৰ মানে কিবা এটা চান্স আছে যেনেকৈ ঘৰত বহুতৰে হৈছে আৰু তেতিয়া দেখিছোঁ যে ডায়েৰিয়া হৈছে
তেনেকুৱা ক্ষেত্ৰতহে আমি এইটো ক'ভিডৰ কাৰণে বুলি ভাবিব পাৰিম আৰু টেষ্ট কৰাবলগীয়া হ'ব পাৰে কিন্তু সাধাৰণতে জ্বৰ কাহ পানী লগা যেনেকৈ ডাঙৰ মানুহৰ হয় তেনেকুৱা ধৰণকৈ হয় আৰু এটা হৈছে পেটৰ অসুখ হয় এতিয়া শিশুসকলৰ ক্ষেত্ৰত বিশেষকৈ এচিম্পটমেটিক হ'ব পাৰে বা মাইল্ড হ'ব পাৰে বা চিভিয়াৰ হ'ব পাৰে এতিয়া এই বেলেগ বেলেগ ষ্টেজত বেলেগ ধৰণৰ উপসৰ্গবিলাক দেখা পোৱা যাব এতিয়া প্ৰাথমিকভাৱে শিশুটোৰ ক্ষেত্ৰত কোনবিলাক উপসৰ্গ দেখাৰ লগে লগে আচলতে শিশুটোক চিকিৎসকৰ ওচৰলৈ নিব লাগে বা এনে COVID-19 পৰীক্ষা কৰাৰ প্ৰয়োজন আছে বুলি ভাবে এটা হ'ল যদি ঘৰখনত ডাঙৰ মানুহৰ ক'ভিড পজিটিভ আহিছে তেতিয়াহ'লে শিশুকো আমি টেষ্ট কৰোৱাটো দৰকাৰ আৰু এটা কথা মন কৰিবলগীয়া যে যিহেতু সৰু ল'ৰা ছোৱালীত ডাঙৰতকৈ কম মেনিফেষ্টেশ্যনছবোৰ হয় সেইকাৰণে আমি এনেকুৱা ভাবিব নালাগে যে সৰু ল'ৰা ছোৱালীক আমি টেষ্ট কৰাব নালাগে কাৰণ সেই সৰু ল'ৰা ছোৱালীটোৱে কেৰিয়াৰ হিচাপে কাম কৰিব পাৰে আৰু বিশেষকৈ যদি বয়সীয়াল মানুহ ঘৰত আছে আইতা ককাকৰ লগত খেলি আছে তেনেকৈ হ'লে সেই যিজন ইনফেক্টেড হৈছে তেওঁৰ পৰা সৰু ল'ৰা ছোৱালীটোৱে বীজাণুটো পাই পেলাই নিজৰ চিমটম নাথাকিব পাৰে সেইকাৰণে আমি নাই বুলি ভাবি পেলাই যদি ককাক আইতাকৰ লগত খেলিবলৈ দিওঁ আকৌ ককাক আইতাকক সংক্ৰমিত কৰিব পাৰে সেইকাৰণে এইটো দৰকাৰী কথা যে যদি ঘৰখনত হৈছে তেতিয়াহ'লে আমি সৰু ল'ৰা ছোৱালীকো টেষ্ট কৰাটো দৰকাৰ আৰু তেওঁলোকে বহুতো ক্ষেত্ৰত এচিম্পটমেটিক হৈ থাকিব তাৰপিছত নেক্সট হ'ল যে চিমটম ওলাব পাৰে চিমটম ওলালে আমি যেনেকৈ আগতে কথা পাতিছোঁ জ্বৰ কাহ পানী লগা বা পেটৰ অসুখ হৈ পেলাই হ'ব পাৰে যদি খুব মানে সামান্য চিমটমছ হৈছে তেতিয়াহ'লে তেনেকুৱা ধৰণৰ ল'ৰা ছোৱালীক আমি ঘৰতে চিকিৎসা দিব লাগে আৰু সেই ঘৰত চিকিৎসা দিওঁতে এটা কোঠাত য'ত ভালকৈ বতাহ চলাচল কৰে তেনেকুৱা এটা কোঠাত আমি শিশুটিক যত্ন কৰি পেলাই ৰাখিব লাগিব আৰু মানে ৱেল ভেণ্টিলেটেড এটা ৰুমত আৰু যেনেকৈ চিমটমেটিক ট্ৰিটমেণ্টখিনি দিলেই হ'ল চিমটমেটিক ট্ৰিটমেণ্ট মানে জ্বৰ যদি উঠিছে আমি পেৰাচিটামল 6 ঘণ্টাৰ মূৰে দিলোঁ আৰু মানে সন্তুলিত খাদ্য আমি দিব লাগিব আৰু যিটো বেলেঞ্চ ডায়েট আৰু লগতে পৰ্যাপ্ত পৰিমাণৰ পনীয়া বস্তু এইখিনি যদি আমি দি থাকোঁ সাধাৰণতে বেছিভাগ শিশুৱে নিজে ভাল পায় কিন্তু তাৰ লগতে আমি অলপমান সচেতন হৈ থকা দৰকাৰ কাৰণ এইটো অসুখ সচেতন হৈ থাকিলে বহুতখিনি কমপ্লিকেশ্যনৰ পৰা আমি হাত সাৰিব পাৰোঁ সেইটো হৈছে যে শিশুটিৰ যিটো ৰেছপিৰেটৰী ৰেট উশাহ লোৱাৰ প্ৰতি মিনিটত কেইবাৰ উশাহ লৈছে সেইটো আমি চাই থাকিব লাগে একদম সৰু কেঁচুৱাৰ আপোনাৰ 2 মাহলৈকে আমি 60তকৈ বেছি যদি হৈ যায় তেতিয়াহ'লে আমি চিন্তিত হ'ব লাগে প্ৰত্যেক মিনিটত এবছৰলৈকে আমি যদি 50 তাৰপিছত তাৰ ওপৰত যদি 40তকৈ বেছি হয় তেতিয়াহ'লে আমি ভাবিব লাগিব যে শিশুটিৰ নিমনিয়া হৈছে আৰু সেইটো অনবৰতেতো মাক দেউতাকে কৰিব নোৱাৰে কিন্তু অন্ততঃ দিনটোত 3বাৰ এটা হিচাপ ৰাখিব পাৰি তাৰপিছত চেচুৰেশ্যন মনিটৰ এটা ৰখাটো দৰকাৰ ঘৰত আৰু চেচুৰেশ্যন মনিটৰৰ দৰে আমি চেচুৰেশ্যনটো যদি চাই পেলাই দেখোঁ যে 95 বা তাতকৈ ওপৰত আছে তেতিয়াহ'লে আমি চিন্তিত হ'বলৈ কাৰণ নাথাকে আৰু সেইখিনি কথা আমি এজন চিকিৎসকৰ লগত কথা পাতি থকাটো দৰকাৰ যে আজি মানে ল'ৰা ছোৱালীটোৰ এনেকুৱা হৈছে এইখিনি মানে আমি পাইছোঁ চাই পেলাই তেনেকৈ ধৰণৰ এজন চিকিৎসকৰ লগত পৰামৰ্শ লৈ থকা আৰু তেওঁক জনাই থকাটো দৰকাৰ যদিহে চেচুৰেশ্যনটো কমি আহিছে বা যদি ল'ৰা ছোৱালীয়ে 6 মিনিট অন্ততঃ ৰুমৰ ভিতৰতে খোজকাঢ়িবলৈ দি পেলাই আমি চাওঁ যে তাৰ চেচুৰেশ্যন সেইটো সময়ত কমি গৈছে তেনেহ'লে কিন্তু আমি চিকিৎসকৰ পৰামৰ্শ লোৱাটো দৰকাৰ তাৰপিছত আপোনাৰ খুব চিভিয়াৰ যিটো হয় মানে ধৰি লওক নিমনিয়া হয় উশাহ একেবাৰে মানে কষ্ট পোৱা তেনেকুৱা ধৰণৰ সাধাৰণতে ল'ৰা ছোৱালী যিবোৰ হেল্ডি ল'ৰা ছোৱালী সিহঁতৰ দেখা নাযায় কিন্তু মানে ক'ৰবাত হ'ব পাৰে কিন্তু খুব কম সংখ্যকৰে হয় কিন্তু যদি শিশুটিৰ আগৰে পৰা কিছুমান অসুখ আছে যেনেকৈ চিভিয়াৰ ব্ৰংকিয়েল এছমা বা ডায়েবেটিছ সৰু ল'ৰা ছোৱালীৰো থাকে কেতিয়াবা তাৰপিছত কনজেনিটেল হাৰ্ট ডিজিজ জন্মগত যদি হৃদৰোগ আছে তেনেকুৱা ধৰণৰ ল'ৰা ছোৱালীৰ কিন্তু অসুবিধা হ'ব পাৰে আৰু চিকিৎসকৰ পৰামৰ্শ লৈ থকাটো বৰ দৰকাৰী এতিয়া বিশেষকৈ এচিম্পটমেটিক যদি এটা শিশু থাকে তেতিয়া সেই এচিম্পটমেটিক শিশুটোৰ ক্ষেত্ৰত হয়তো সকলোবিলাক উপসৰ্গ দেখা পোৱা নাযাব এতিয়া সেই শিশুটোৰ পৰা ঘৰত যিবিলাক অন্যান্য ব্যক্তি থাকে সেইবিলাকলৈ COVID-19 সংক্ৰমণ হ'ব পাৰে নেকি এচিম্পটমেটিক শিশু এটা সেইটোকে মই কৈছিলোঁ প্ৰথমতে যে যদি শিশুটি সংক্ৰমিত হৈছে তথাপিও এচিম্পটমেটিক হ'ব পাৰে আৰু তেনে এচিম্পটমেটিক শিশুৰ পৰা আকৌ আনলৈ এইটো সংক্ৰমণ হ'ব পাৰে কেৰিয়াৰ হিচাপে তেওঁলোক থাকিব পাৰে সেইকাৰণে আমি টেষ্টটো কৰাই লোৱাটো
আৰু যদি টেষ্ট পজিটিভ আহে অন্ততঃ 14 দিনৰ কাৰণে আমি কোৱাৰেণ্টাইন কৰি ৰখাটো, হোম আইচলেশ্যন আৰু কোৱাৰেণ্টাইন ঘৰতে এনেকৈ কৰি ৰখাটো দৰকাৰ। এতিয়া আপুনি বিভিন্ন স্তৰবিলাকৰ কথা ক'লে, অক্সিজেনৰ লেভেল কিমান থাকিব লাগিব বা কিমান থাকিলে চিকিৎসকৰ লগত কথা পাতিব লাগিব। এতিয়া বিশেষকৈ আমাৰ যদি গাঁও বা অন্যান্য চাহ বাগিচা অঞ্চলবিলাক চাওঁ, তাত হয়তো যিসকল মানুহ আছে তেওঁলোকে চিকিৎসক এজনৰ কাষ চাপাটো হয়তো ইমান সম্ভৱ নহ'ব তেওঁলোকৰ কাৰণে। এতিয়া সেই মানুহখিনিৰ ক্ষেত্ৰত এতিয়া শিশু এটাৰ ক্ষেত্ৰত কোনটো স্তৰ পোৱাৰ লগে লগে বা কোনখিনি উপসৰ্গ দেখা পোৱাৰ লগে লগে আচলতে শিশুটোক চিকিৎসালয়লৈ লৈ আহিব লাগে বুলি আপুনি ক'ব বিচাৰে? তেওঁলোকৰ যদি এতিয়া গভৰ্ণমেণ্টে পালছ অক্সিমিটাৰো দিছিলে নহয়নে? এতিয়ালৈকে গম পোৱা নাই আমি। আগতে মানে দিয়া বুলি শুনিছিলোঁ। যদি তেনেকুৱা সুবিধা পায় মানুহে তেতিয়াহ'লেতো সেইটো ভাল কথা যে তেওঁলোকে ছিটুৱেশ্যন এটা চাই থাকিব পাৰে। তাৰোপৰি আমি 1 মিনিটত উশাহ লোৱাৰ যিটো সংখ্যা সেইটো চাই থকাটো দৰকাৰ। প্ৰতি মিনিটত কেইবাৰ লৈছে আৰু সেইটো দিনটোত 3 বাৰকৈ যদি আমি সেইখিনি চাই থাকোঁ, আৰু এটা মাক দেউতাকৰ এটা আন্দাজ থাকে যে শিশুটোৱে খাবলৈ মন কৰিছে নাই, সুস্থৰূপে আছেনে নাই, সেইটো এটা আন্দাজ থাকে। যদি অকণমান কিবা এটা যিটো আমি লেথাৰ্জি বুলি কওঁ, খাবলৈ ইচ্ছা নকৰা, দুৰ্বল হৈ পৰা, তেনেকুৱা ধৰণৰ যদি আমি দেখোঁ তেতিয়াহ'লে কিন্তু চিকিৎসকৰ পৰামৰ্শ লোৱাটো দৰকাৰ। তো ইমানখিনি ধৰি লওক সুবিধা নথকা মানুহেও কৰিব পাৰে, আৰু যাৰ সুবিধা আছে তেওঁলোকে পালছ অক্সিমিটাৰৰ ব্যৱহাৰো কৰিব পাৰিব। এতিয়া যদি শিশু এটা COVID-19 এটা সংক্ৰমণ হোৱাৰ পিছত আপুনি ঘৰতে হোম কোৱাৰেণ্টাইনত থকা সময়ত কি ধৰণৰ চিকিৎসা ব্যৱস্থাবিলাক আছে সেইখিনি কিছু কথা ক'লে। এতিয়া অন্যান্য ধৰি লওক চিকিৎসালয়লৈ আহিলে তেতিয়া সেই সময়ছোৱাত গোটেই সময়ছোৱাত এতিয়া শিশু এটাৰ ক্ষেত্ৰত চিকিৎসা পদ্ধতিবিলাক কেনেকুৱা ধৰণৰ হয়? প্ৰথমতে মই হোম কোৱাৰেণ্টাইনৰ কথা কৈছোঁ যে আমি পেৰাচিটামলৰ কথা ক'লোঁ, আৰু লগতে কিন্তু সন্তুলিত খাদ্য দি থকাটো বৰ দৰকাৰ। সেইটো সময়ত কি হয়, আমি ডাঙৰ মানুহৰো জ্বৰ উঠিলে আমি খাবলৈ ইচ্ছা নকৰোঁ বা খোৱাৰ অনীহা আহে। তো সেই সময়, আৰু এনেই আমি জানো যে COVID-19ত সোৱাদটো আৰু গোন্ধ একেবাৰে নোপোৱা হয়। তো সেই ক্ষেত্ৰত সৰু ল'ৰা ছোৱালীয়ে খাবলৈ ইচ্ছা নকৰিব। সেইকাৰণে আমি কম এমাউণ্ট, মানে কম পৰিমাণৰ খুব ঘনাই যদি আমি দি থাকোঁ তেতিয়াহ'লেও আমি খাদ্যখিনি দি থাকিব পাৰিম। আৰু পনীয়া বস্তু যথেষ্ট পৰিমাণত দিয়া দৰকাৰ, সেইখিনি এটা দৰকাৰী কথা ঘৰত থকা ল'ৰা ছোৱালীক। আৰু চিকিৎসালয়ত যেতিয়া আহে সেইটো চিভিয়াৰিটিৰ ওপৰত, মানে কিমান বেছি হৈছে তাৰ ওপৰত নিৰ্ভৰ কৰি পেলাই চিকিৎসা দিয়া হয়। যদি শিশুটিৰ অকল জ্বৰ হৈছেহে আৰু অকণমান উশাহ ঘন হৈছে তেতিয়াহ'লে পালছ অক্সিমিটাৰত চাই পেলাই যদি দৰকাৰ হয় 95 তলত যদি গুচি গ'ল, 94 মান আহিলে তেতিয়াহ'লে অক্সিজেন দিয়া হ'ব। কিন্তু তাৰ ওপৰত যদি থাকে তেনেহ'লে অক্সিজেন সাধাৰণতে দিয়া নহয়। কিন্তু যেতিয়া আমি দেখোঁ যে এটা সৰু ল'ৰা ছোৱালীয়ে অক্সিজেনত থাকি পেলাই ছিটুৱেশ্যন মেইনটেইন কৰিব পাৰে, কিন্তু যদি কষ্ট হৈছে, আৰু বহুতো আমাৰ আচলতে টেষ্ট থাকে, যেনেকৈ ABG বুলি কোৱা হয়, য'ত ICU য'ত আছে তাত কিছুমান টেষ্ট থাকে। সেইখিনি যদি আমি দেখোঁ যে নহয় শিশুটিৰ অক্সিজেন লৈ থকাটো বহুত কষ্ট হৈছে, তেতিয়াহ'লে ভেণ্টিলেটৰ আগৰ কিছুমান ট্ৰিটমেণ্ট থাকে, CPAP বুলি কোৱা হয়। তাৰপিছতে মানে হাই ফ্ল' অক্সিজেন দিয়া হয়। তো তেনেকুৱা ধৰণৰ সুবিধা য'ত আছে সেইখিনি দিয়া হয়, আৰু যদি একেবাৰে নহয় তেতিয়াহ'লে ভেণ্টিলেটৰ দিয়া হয়। আৰু ডাঙৰ মানুহৰ নিচিনাকৈ যিখিনি ঔষধ সেইখিনি কিন্তু শিশুৰ ক্ষেত্ৰত এতিয়ালৈকে দিবলৈ পোৱা হোৱা নাই। এতিয়া বিশেষকৈ আমাৰ যিবিলাক ক'ভিড কেয়াৰ চেণ্টাৰ আছে বা আমাৰ চিকিৎসালয়বিলাক আছে, সেই চিকিৎসালয়বিলাকত বা ক'ভিড কেয়াৰ চেণ্টাৰবিলাকত আমাৰ শিশুৰ কাৰণে বিশেষকৈ কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে? এতিয়া শিশুৰ কাৰণে আচলতে এটা 4 ৱাৰ্ড থাকে। 4 মানে চিভিয়াৰ একিউট ৰেছপিৰেটৰী ইনফেকশ্যন। সেইটো ৱাৰ্ড এটা থাকে, যাৰ জ্বৰ কাহ হৈ আহিছে আৰু ঘৰত ৰাখিব পৰা অৱস্থাত নাই এতিয়া, তেনেধৰণৰ শিশুবিলাকক আইচলেট কৰি পেলাই সেই 4 ৱাৰ্ডত ৰখা হয়। তাৰপিছত টেষ্ট, যদি সেইটো সময়তে আমি RT-PCR টেষ্টটো কৰা হয়। টেষ্টটো কৰোঁতে সময় লাগে, সেইকাৰণে যেতিয়ালৈকে ৰিপৰ্টখিনি অনাহে তাত আমাৰ ৰখা হয়, আৰু যদি সঁচাকৈ ক'ভিড আহিছে পজিটিভ হয় তেতিয়াহ'লে ক'ভিড ৱাৰ্ডলৈ শ্বিফ্ট কৰা হয়। আৰু দুয়োটা এৰিয়াতে মানে অঞ্চলতে আৰু ট্ৰিটমেণ্টৰ সুবিধাখিনি থাকে। ভেণ্টিলেটৰ দৰকাৰ হ'লেও তেনেকুৱাকৈ সুবিধা থাকে। এতিয়া ধৰি লওক যিবিলাক মানুহৰ ঘৰত কেঁচুৱা আছে বা সৰু ল'ৰা ছোৱালী আছে, সেই মানুহবিলাকে যিহেতু এতিয়া পৰিস্থিতি যথেষ্ট জটিল হৈছে, এতিয়া সেই মানুহবিলাকে কেনেকুৱা ধৰণৰ COVID-19 সংক্ৰমণৰ পৰা যাতে বাচি থাকিব পাৰে
তেওঁলোকে কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি আপুনি এগৰাকী চিকিৎসক হিচাপে ক'ব বিচাৰে? মানে ঘৰত এটা হেল্ডি শিশু থাকোঁতে COVID-19 নহ'বলৈ আমি কি ব্যৱস্থা কৰিম সেই বিষয়ে আমি এতিয়া ক'ম। প্ৰথমতে হ'ল যে আমি ডাঙৰ মানুহে যিখিনি আমি ব্যৱস্থা ল'ব লাগে বুলি জানো সেইখিনি আমি সৰু ল'ৰা ছোৱালীকো শিকাব লাগিব। এটা হৈছে মাস্ক পিন্ধোৱা, কিন্তু 2 বছৰ তলৰ শিশুক সাধাৰণতে আমি পিন্ধাব নালাগে, কিন্তু তাৰ ওপৰৰ ল'ৰা ছোৱালীক আমি মাস্ক পিন্ধোৱা। তাৰপিছত হাতৰ চাফ চিকুণতাটো 20 ছেকেণ্ডৰ কাৰণে আমি হাতকেইখন চাবোনেৰে ধুই বা চেনিটাইজাৰ ব্যৱহাৰ কৰি পেলাই হাত চফাকৈ ৰখা আৰু সামাজিক দূৰত্ব মানি চলা, সেইকেইটা কাম খুব দৰকাৰী। এতিয়া বাহিৰৰ পৰা যদি কোনোবা মানুহ আহিছে তেতিয়াহ'লে আমি বাহিৰতে তেওঁলোকৰ লগত কথা পাতি পেলাই বিদায় দিব পাৰোঁ। এনেকুৱা নহয় যে ওচৰৰ চিনাকি মানুহ বুলি আমি ভিতৰলৈ লৈ আহিম, সেইখিনি অকণমান যত্ন কৰাটো দৰকাৰ। কাৰণ এনেকুৱা হৈছে চুবুৰীৰ মানুহ তেওঁৰ নাই বুলি আমি জানিছোঁ, সেইকাৰণে আমি ঘৰৰ ভিতৰলৈ সোমাইছোঁ, কিন্তু কাইলৈ গম পাব পাৰোঁ যে তেওঁৰো আছে। সেইকাৰণে অকণমান এইকেইদিনত আছুতীয়াকৈ থকাটো দৰকাৰী। তাৰোপৰি শিশুসকলক আমি সন্তুলিত আহাৰ দিয়াৰ কথা আগতে কৈছোঁ, য'ত পৰ্যাপ্ত পৰিমাণৰ কাৰ্বহাইড্ৰেট, ফেট, প্ৰ'টিন, মিনাৰেল, ভিটামিন গোটেইখিনি থাকে। এনেকুৱা নহয় যে ক'ভিডৰ কাৰণে কিছুমান ভিটামিন খুব দৰকাৰী, তেনেকুৱা কথা নহয়। কিন্তু আমি জানো যে ভিটামিন চি বা জিংক তেনেকুৱা ধৰণৰ কিছুমান খাদ্যৰ উপাদানে আমাৰ ইমিউনিটিটো ভাল কৰি ৰখাত সহায় কৰে। প্ৰ'টিনে আমাক ইমিউনিটি ৰখাত ভাল সহায় কৰে। সেইকাৰণে তেনেকুৱা ধৰণৰ বস্তুবোৰ খাই থকাটো দৰকাৰ। সেইটো ইন জেনেৰেল ইমিউনিটিটো ৰক্ষা কৰে। তাৰপিছত হ'ল আমি অন্ততঃ পেৰাচিটামলটো ঘৰত ৰাখি থোৱাটো দৰকাৰ। যদি কেনেবাকৈ হয়ো তেতিয়া আমি সেইখিনি আৰম্ভ কৰিব পাৰোঁ। তাৰপিছত হ'ল শিশুক যিহেতু আমি ঘৰৰ ভিতৰত ৰাখিম, শিশুৰ খেল ধেমালিবোৰ কমি যাব আৰু সিহঁতি একো কৰিবলৈ নাপালে টিভি, তাৰপিছতে চেলফোন বা আপোনাৰ কম্পিউটাৰত বহিবলৈ আৰম্ভ কৰিব। এই সময়খিনি যদি বহুত বাঢ়ি যায় তেতিয়াহ'লে কিন্তু আকৌ শিশুৰ স্বাস্থ্য, মানসিক তথা যিটো ফিজিকেল মানে হেল্থ দুইটাৰ ওপৰতে এফেক্ট কৰিব পাৰে। সেইকাৰণে আমি চাব লাগিব যাতে শিশুৱে অনবৰতে চেলফোনত বহি নাথাকে বা কম্পিউটাৰ বা টিভিৰ আগত বহি নাথাকে। মেক্সিমাম সময় যিটো মানে পাৰ্মিচিবল সেইটো হৈছে 2 ঘণ্টা, তাতকৈ ডেইলি গোটেইবোৰ মিলাই। তাতকৈ বেছি দিলে সিহঁতৰ মনোযোগৰ ওপৰত বা অন্য চকুৰ ওপৰত বহুতখিনি প্ৰব্লেম হ'ব পাৰে। সেইকাৰণে আমি সেইখিনি অকণমান সাৱধান হোৱাটো দৰকাৰ। আৰু কি কৰিনো তেতিয়াহ'লে সময় কটাব? তো সেইকাৰণে আমি ঘৰুৱা যিবোৰ কাম বন আছে সেইখিনিত তাহাঁতক আমাক অকণমান সহায় কৰিবলৈ মৰমেৰে আনি পেলাই সৰু সুৰা কামবোৰ কৰিবলৈ দিব পাৰোঁ। চব্জিকে কাটিছোঁ, মই অকণমান তাক কাটিবলৈ দিলোঁ, লগতে বা ঘৰ চফা কৰিছোঁ তাত সহায় কৰিবলৈ দিলোঁ। তেনেকৈ আমি তাহাঁতক বিজি ৰাখিব পাৰোঁ। তাৰপিছতে যেতিয়া আমি দেখোঁ যে মানুহ দুনুহ নাই তেতিয়াহ'লে অকণমান মুকলি ঠাইত লৈ গৈ পেলাই অকণমান খেলা ধূলাৰ ব্যৱস্থা কৰিব পাৰোঁ। তেনেকৈ আমি শাৰীৰিক আৰু মানসিক তাহাঁতৰ স্বাস্থ্য যাতে ভালে থাকে সেইকাৰণে আমি অকণমান তাহাঁতৰ যত্ন লোৱাটো দৰকাৰ। আৰু কেতিয়াবা আমি সৰুকৈ ধৰি লওক গল্প এইবিলাকো ক'ব পাৰোঁ, কিতাপ পত্ৰ পঢ়িব পাৰোঁ। তেনেকুৱা ধৰণৰ কিছুমান ব্যৱস্থা নিজে উলিয়াই ল'ব লাগে যিবোৰে তাহাঁতক আমি ব্যস্ত কৰি ৰাখিব পাৰোঁ। নিজৰো আমাৰ ব্যস্ততা বাঢ়ি যায় আৰু আমাৰ নিজৰ মানসিক শান্তিটোও লাগে, আৰু সেইখিনি কৰি থাকিলে আমি নিজেও মানসিক শান্তি পাই থাকিম। আৰু এতিয়া এটা কথা যে বিশেষকৈ লকডাউনৰ নিচিনা পৰিস্থিতি হৈছে, যাতায়াতৰ বা অন্যান্য অসুবিধাবিলাক হৈছে। আৰু এতিয়া এইটো সময়ত যিসকল শিশু টীকাকৰণ কৰি ইমিউনাইজেশ্যন কৰি থকা হৈছে, টীকাকৰণ কৰি থকা হৈছে, সেইবিলাকৰ ক্ষেত্ৰতো কিছুমান মানে জটিলতা আহি পৰিছে। এতিয়া এই সময়ছোৱাত যাতে নিয়মীয়া টীকাকৰণটো কিমান গুৰুত্বপূৰ্ণ? এই সময়ছোৱাত নিয়মীয়া টীকাকৰণ খুব দৰকাৰী। কাৰণ যদি আমি টীকাকৰণ বন্ধ কৰোঁ তেতিয়াহ'লে ক'ভিডতকৈও টীকাকৰণৰ পৰা যিখিনি আমি ৰোগৰ পৰা হাত সাৰিব পাৰোঁ সেইখিনি হৈ পেলাই মৃত্যুমুখত পৰিব পাৰোঁ। এনেকুৱাকৈ আফ্ৰিকাত যেতিয়া ইবোলা চলি আছিল সেইটো সময়ত দেখা গৈছিল যে ইবোলা হোৱাৰ কাৰণে তেওঁলোকে ভেকচিনেশ্যন দিবলৈ নাহিলে, ইমিউনাইজেশ্যন নকৰাৰ কাৰণে ইবোলাত মৃত্যু হোৱাতকৈ তেওঁলোকৰ মিজলছতহে বেছি মৃত্যু হ'ল সৰু ল'ৰা ছোৱালীবিলাকৰ। তো সেইকাৰণে আমি চবেই মাক দেউতাকসকলে এইটো বুজা দৰকাৰ যে যিখিনি আমাৰ নিয়মীয়া টীকাকৰণ সেইখিনি আমাৰ সৰু ল'ৰা ছোৱালীবোৰক দি থাকিব লাগে। আৰু কেৱল যাওঁতে আমি সেই যিখিনি 3টা বস্তু আমাৰ কাৰণে খুব দৰকাৰী যে হেণ্ড হাইজিন, ৰেছপিৰেটৰী হাইজিন আৰু মাস্ক পিন্ধা আৰু ছ'চিয়েল ডিষ্টেঞ্চিং ৰখা, সেইখিনি আমি মানি চলি পেলাই হেৰিয়াত আমাৰ ভেকচিনেশ্যন ক্লিনিকত যোৱাটো দৰকাৰ। আৰু তাৰো যিখিনি চিকিৎসক বা নাৰ্ছ আছে তেওঁলোকেও সময় বান্ধি দিব পাৰে যে 1 ঘণ্টাত আমি 4জনক মাতিলোঁ, ইটো ঘণ্টাত আমি 4জনক মাতিলোঁ, তেনেকুৱাকৈ এটা সময় দি পেলাই
আমি ল'ৰা ছোৱালীবোৰ কমকৈ যাতে আহে ক্লিনিকলৈ তেনেকুৱাকৈ কৰি ল'ব পাৰোঁ কিন্তু চবতকৈ ডাঙৰ কথা হ'ল যে ইমিউনাইজেশ্যন বন্ধ কৰিব মানে ইমিউনাইজেশ্যন কোনো কাৰণতে বন্ধ কৰিব নালাগে বন্ধ কৰিলে মানে ক'ভিডতকৈও অন্যান্য যিবিলাক বেমাৰ আছে যিবিলাক বেমাৰৰ কাৰণে ইমিউনাইজেশ্যন বা টীকাকৰণ কৰা হৈছে সেইবিলাকে হয়তো পিছৰ পৰ্যায়ত শিশুটোক মানে মৃত্যুৰ মুখত পেলাব পাৰে হয় এতিয়া বিশেষকৈ বাইদেউ আপোনাৰ এই পৰিস্থিতিত বিশেষকৈ আমাৰ শ্ৰোতাসকলৰ কাৰণে বিশেষকৈ যিসকলৰ ঘৰত শিশু আছে কেঁচুৱা আছে তেওঁলোকৰ কাৰণে বহুতো গুৰুত্বপূৰ্ণ কথা আমি আপোনাৰ পৰা জানিব পাৰিলোঁ আৰু শ্ৰোতাসকলো ইয়াৰ দ্বাৰা যথেষ্ট উপকৃত হ'ব বুলি আমি ভাবিছোঁ আৰু শেষত আপোনাৰ পৰা আৰু অন্যান্য কিবা কথা আপুনি ইয়াৰ লগতে যোগ কৰিব বিচাৰে নেকি যিটো কথা হয়তো থাকি গ'ল বুলি আপুনি ভাবিছে এটা হ'ল সৰু কেঁচুৱাৰ মাকৰ গাখীৰ খুৱাব নাই সেইটো খুব দৰকাৰী কথা কেলে মাকৰ অসুখ হোৱাৰ লগে লগে যদি মাকগৰাকী COVID-19 হৈছে তেতিয়া গাখীৰ খোৱাটো বন্ধ কৰি দিয়া হয় কিন্তু এইটো কথা জনা দৰকাৰ যে বহুতো চাইণ্টিফিক মানে পাব্লিকেশ্যনবোৰ যোনবোৰ হৈছে সেইবিলাকত দেখা গৈছে যে মাকৰ গাখীৰ কেঁচুৱাটোক খুৱাবলৈ পাৰি আৰু ডাইৰেক্টলি ব্ৰেষ্টত দি পেলাই খুৱাব পাৰি কেৱল মাকে এই একেখিনি কথাই যে হাতখন চফাকৈ ৰাখিব লাগিব যদি তেওঁৰ অসুখটো হৈছে তেতিয়া তাৰপিছত মাস্কখন পিন্ধিব লাগিব গাখীৰ খোৱাৰ আগতে বুকুখন ভালকৈ চফা কৰি ল'ব লাগিব আৰু গাখীৰ খোৱাৰ পিছত কেঁচুৱাটো চকুত দূৰত্বত ৰাখি অন্য কোনোবা এজন যিজনে ধৰি লওক কম বয়সৰ বা ভেকচিনেটেড হৈছে তেনেকুৱা ধৰণৰ মানুহ এজনে যত্ন ল'লে কিন্তু মাকৰ গাখীৰ কেঁচুৱাটোৱে খাই থাকিলে সেই কামটো কৰিব লাগিব হস্পিটেলত হ'লেও সেইটো কাম কৰিব পৰা যায় আৰু ঘৰত থাকিলেও মাক আৰু কেঁচুৱাক একেটা ৰুমতে খালি চকুত দূৰত্ব ৰাখি পেলাই বুকুৰ গাখীৰ খুৱাই থকাটো বৰ দৰকাৰী এনে কৰিলে মানে মাকৰ যিবোৰ এণ্টিবডি সেইখিনিও কেঁচুৱাটোৱে পাব আৰু তাক অলপ প্ৰটেকশ্যনো দিব ধন্যবাদ বাইদেউ আপোনাক পুনৰবাৰ ৰেডিঅ' ব্ৰহ্মপুত্ৰ আজিৰ অনুষ্ঠানৰ তৰফৰ পৰা আপোনাক ধন্যবাদ জনাইছোঁ আপুনি যথেষ্টখিনি গুৰুত্বপূৰ্ণ কথা আমাৰ আগত দাঙি ধৰিলে আৰু এইখিনি কথাৰ পৰা আমাৰ শ্ৰোতাসকল বিশেষকৈ উপকৃত হ'ব বুলি আমি আশা ৰাখিছোঁ আৰু শ্ৰোতাসকলৰ হৈ আপোনাক পুনৰবাৰ আমি ধন্যবাদ জনাইছোঁ ধন্যবাদ